বহুতে কয় ল'ৰাৰ জীৱনটো বহুত সুখময়। ল'ৰা এজনে ৰাতি ঘূৰি থাকিব পাৰে, ৰাতি মানে বহুত ৰাতিলৈ বাহিৰত থাকিব পাৰে। ইমানখিনি স্বাধীনতা ল'ৰা এজনৰ, য'তে ইচ্ছা ত'তে যাব পাৰে। ছোৱালীৰ সেইটো স্বাধীনতা নাই। তো ল'ৰা এজনৰ স্বাধীনতা বহুতে দেখে, ল'ৰা এজন জীৱনটো সুখৰ বুলি বহুতে ক'ব খোজে। আজি ল'ৰা এজন টেনশ্যন, দুখৰ, সপোনৰ কথা আপোনালোকক ক'ব গৈ আছো। জেনুইনলি কম, লাগিলে ল'ৰাজন ভালেই হওক বেয়াই হওক, সকলোৰে মনত কিন্তু এই টেনশ্যনটো, এই সপোনটো থাকে। ল'ৰা এজনে পৃথিৱীত আটাইতকৈ টান কামটো কি জানেনে? বৰ্তমান সময়ত পৃথিৱীত আটাইতকৈ টান কামটো হৈছে, যদি এজন ল'ৰা পঢ়া শুনা নাই, ভাল পঢ়া শুনা নাই, মিডল ক্লাছ ল'ৰা, সেই ল'ৰাজনৰ ভাল এটা ইনকাম কৰাটো আটাইতকৈ টান কাম। তথাপিও ল'ৰা এজনে সপোন কিন্তু দেখিবই, নিজৰ ঘৰখন, নিজৰ মা দেউতাক যাতে এখন ধুনীয়া ঘৰ দিব পাৰো। আনকি ইমান পৰ্যন্ত নিজৰ ঘৰখন কেনেকুৱা কালাৰ কৰিম, নিজৰ চিলিংখন কেনেকৈ ডেকৰেশ্যন কৰিম, নিজৰ ৰুমটো কেনেদৰে সজাম, এজন ল'ৰাৰ মানে সপোনৰ মাজত এইবিলাক সন্নিৱিষ্ট হৈ থাকে। কিন্তু ল'ৰাজনে বাহিৰত হাঁহি মুখে ফুৰি থাকে। তো সেইকাৰণে মানুহে ভাবে যে ল'ৰাৰ জীৱনটো মানে বহুত সুখময়, বহুত মানে ইনজয়মেণ্ট আছে। নহয়, ল'ৰা এজনে নিজৰ কাৰণে ঘৰ বনাব নেকি? ল'ৰা এজনে অকল নিজৰ কাৰণে ইনকাম কৰিব নেকি? নহয়, ল'ৰা এজনক ভগৱানে তেনেকে সজাইছে যাতে এটা ফেমিলি চলাব পাৰে, যাতে নিজৰ মাক দেউতাকক পালন কৰিব পাৰে, নিজৰ বা ভনীক বিয়া দিব পাৰে, নিজৰ আপোনজনীক ৰাণীৰ দৰে ৰাখিব পাৰে। তো এইটো দায়িত্ব ওপৰৰ পৰা ভগৱানে ল'ৰা এজনক দি পঠাইছে। এইটো কিন্তু বহুত গুৰু দায়িত্ব। গতিকে কেতিয়াও নক'ব ল'ৰা এজনৰ জীৱনটো মানে বহুত সুখৰ, বহুত ভাল, ইনজয়মেণ্টেৰে ভৰা। ল'ৰাৰ অন্তৰখন আচলতে যিমানখিনি ভগৱানে ল'ৰাজনক কষ্ট দিছে সেইটো ভগৱানেও জানে। সেইকাৰণে ল'ৰাৰ অন্তৰখন ছোৱালীতকৈ অকণমান কঠিন কৰি বনাইছে। সেইকাৰণে ল'ৰা এজনে সহজতে নাকান্দে। কিন্তু এটা কথা মনত ৰাখিব, এজন ল'ৰাৰ জীৱনটো সদায় নিজৰ পৰিয়ালৰ নামত অৰ্পিত হৈ থাকে। এইটো কথা মনত ৰাখি পেলাই ল'ৰাবিলাকক আপোনালোকে এতিয়াৰ পৰা নক'ব যে ল'ৰাৰ জীৱনটো মানে বহুত ভাল জীৱন। নহয়, বহুত কষ্টৰ জীৱন।